কাবার রহস্যময় ইতিহাস, যার বিষয়ে না জানে প্রায় সংখ্যক মুসলমানে। কাবা ইছলামৰ আটাইতকৈ পবিত্ৰ স্থাপত্য, য'ত হাজাৰ হাজাৰ মানুহ একেলগে সমবেত হয়। কিন্তু বহু লোকেই নাজানে কাবাৰ সঁচা ইতিহাসৰ বিষয়ে। কাবাৰ ইতিহাস হাজাৰ হাজাৰ বছৰ পুৰণি। লোকবিশ্বাস অনুসৰি কাবা হজৰত ইব্ৰাহিম আৰু তেওঁৰ পুত্ৰ ইছমাইলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। আন কিছুমানে কয় যে ইয়াৰ ইতিহাস আদি পুৰুষ আদম আলাইহিছালামৰ দিনৰ পৰা চলি আহিছে। কিন্তু আপুনি জানেনে, মক্কাত ইছলাম ধৰ্মৰ প্ৰচাৰ হোৱাৰ আগতে কাবাৰ চাৰিওফালে ৩৬০টা মূৰ্তি আছিল। ইয়াক বিভিন্ন আৰব গোটে নিজ নিজ উপাসনাৰ ঠাই হিচাপে ব্যৱহাৰ কৰিছিল। ৬৩০ খ্ৰীষ্টাব্দত নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে বিজয়ীৰূপে মক্কাত প্ৰৱেশ কৰে আৰু কাবা পৰিষ্কাৰ কৰি ইয়াক একেশ্বৰবাদৰ প্ৰতীক হিচাপে পুনৰ স্থাপন কৰে। আজিও হাজাৰ হাজাৰ মুছলমানে বছৰি হজ আৰু উমৰাৰ বাবে কাবাৰ প্ৰদক্ষিণ কৰে। তেওঁলোকে ইয়াৰ চাৰিওফালে ৭ পাক ঘূৰে, যাক তোৱাফ বুলি কোৱা হয়। এইটো প্ৰথা ১৪০০ বছৰৰো অধিক সময় ধৰি চলি থকা এখনি বিশেষ পৰম্পৰা। আপুনি জানেনে, কাবাৰ কোণত থকা ক'লা ৰঙৰ পাথৰটো জান্নাতৰ পৰা অহা বুলি বিশ্বাস কৰা হয়। মানুহে ইয়াক স্পৰ্শ বা চুম্বন কৰে, যিহেতু ই এক পবিত্ৰ বস্তু বুলি গণ্য কৰা হয়। প্ৰতি বছৰে এখন নতুন ক'লা ভেলভেট কাপোৰেৰে কাবা ঘৰটো ঢাকি দিয়া হয়, যাক কিছৱাহ বোলে। ইয়াত সোণালী সূতাৰে কুৰআনৰ আয়াত লিখা থাকে। প্ৰথমে মুছলমানসকলে জেৰুজালেমৰ আল আকছা মছজিদ অভিমুখে নামাজ পঢ়িছিল। পিছত আল্লাহৰ আদেশ অনুসৰি কাবালৈ কিবলাৰ পৰিৱৰ্তন কৰা হয়। তাৰ পিছৰে পৰা পৃথিৱীৰ যিকোনো ঠাইৰ মুছলমানসকলে কাবাৰ দিশে মুখ কৰি নামাজ পঢ়ে। এই দিশক কিবলা বোলে। এতিয়া প্ৰশ্ন হয়, কাবাৰ ভিতৰত কি আছে? কাবাৰ ভিতৰত কাঠৰ ৩টা স্তম্ভ আছে, যিয়ে ছাতিটো ধৰি ৰাখিছে। কাবাৰ ভিতৰত সোণৰ এখনি ফলক আৰু এটা টেবুল আছে, য'ত সুগন্ধি ৰখা হয়। কাবাৰ ভিতৰত বিশেষ সুগন্ধি ব্যৱহাৰ কৰা হয়। কাবাৰ ভিতৰৰ দেৱাল সোণেৰে খোদিত। কাবাৰ ভিতৰভাগ সম্পূৰ্ণৰূপে খালী। সাধাৰণ মানুহৰ বাবে কাবাৰ ভিতৰত প্ৰৱেশৰ অনুমতি নাই। মাত্ৰ আৰবৰ কিছুমান বিশেষ ব্যক্তি কাবাৰ ভিতৰত যোৱাৰ অনুমতি আছে। কাবা কেৱল এখন ঘৰ নহয়, ই বিশ্বাস, একতা আৰু ভক্তিৰ প্ৰতীক। পৃথিৱীৰ যিকোনো স্থানৰ পৰা যেতিয়া মুছলমানে নামাজ পঢ়ে, তেতিয়া এই পবিত্ৰ কাবাক মুখ কৰিয়ে নামাজ পঢ়ে।